ইনকলাব জিন্দাবাদ 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 মুরুদিকা দিব লাগিব 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 স্থাপন দিব লাগিব 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 আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু উচ্ছেদ পৰিয়ালসকলে আজি আমি বিলিচিপাৰা সময় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমাৰ এক প্ৰতিবাদী কাৰ্যসূচী আছিল, কিন্তু বৰষুণৰ কাৰণে কাৰ্যসূচীটো মানে ভালকৈ কৰিব পৰা নাই। গতিকে আমি এখন মেমৰেণ্ডম আমি বিলিচিপাৰা CDC মহোদয়ক এখন মেমৰেণ্ডম দিছোঁ আৰু কপি DC মহোদয়ক দিছোঁ। আমাৰ দাবীটো আছিলে মেমৰেণ্ডম আমাৰ দাবী আছিলে যে চৰুৱা বাকৰা সন্তোষপুৰ আৰু চিৰাকুটাত যোৱা বছৰ উচ্ছেদ কৰা হৈছে, কিন্তু আজিলৈকে এইসকল উচ্ছেদ পৰিয়ালে আজিলৈকে তেওঁলোকক সংস্থাপন দিয়া নাই, পুনৰ সংস্থাপন দিয়া নাই। এনেকি এইসকল ৰাইজৰ ৰ'দ বৰষুণৰ মাজতে অতি কষ্টৰে তেওঁলোকে জীৱন যাপন কৰি আছে আৰু তেওঁলোকৰ যি সন্তান আছে, তেওঁলোকৰ সৰু সৰু কেঁচু আছে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব পৰা নাই। তাত হাইকোৰ্টে গুৱাহাটী মহামান্য হাইকোৰ্টত কেইবাটাও গোচৰ চলি আছে, ৰাইজে বিভিন্নজনে গোচৰ তুলিছে, কিন্তু এই কেছবিলাকৰ চূড়ান্ত ৰায় ঘোষণা নোহোৱালৈকে যাতে তাত আদানী গ্ৰুপে তাত মানে কাম কাজ কৰিব নোৱাৰে আৰু তাত আদানী গ্ৰুপৰ লগতে জিলা প্ৰশাসনৰ কিছুমান ব্যক্তিয়ে তাত গৈ সেই প্লাষ্টিক তেওঁলোকে আৰি য'ত তেওঁলোকে থাকে সেই প্লাষ্টিকবিলাক তেওঁলোকে ভাঙি দিছে, মাজে মাজে অত্যাচাৰ আৰু উৎপীড়ন চলায়। আৰু এইকাৰণে আমি আজি মেমৰেণ্ডম দিছোঁ যে যাতে মহামান্য হাইকোৰ্টৰ চূড়ান্ত ৰায় নোহোৱালৈকে তাতে যাতে প্ৰশাসনৰ মানুহে অত্যাচাৰ নকৰে, যাতে কষ্ট নিদিয়ে। আৰু আদানী গ্ৰুপে যিহেতু মহামান্য হাইকোৰ্টত কেইবাটা গোচৰ চলি আছে, গোচৰৰ সিদ্ধান্ত হোৱা নাই, কিন্তু অবৈধভাৱে আদানী গ্ৰুপে কেছ চলি থকা অৱস্থাতে আদানী গ্ৰুপে তাত সোমাই গৈছে, তাত গেট বনাইছে, তাৰ কেইটা তেওঁলোকে বেৰ দিছে, কিন্তু তাৰে মানুহবিলাকে বাহিৰত যে আহিব কষ্ট হৈছে। আৰু তাৰ যিবিলাক সৰু সৰু কণমাইনা আছে, স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে সেই ঘৰৰ পৰা আহিব নোৱাৰে। গতিকে আমি সদ্যহতে আমি মেমৰেণ্ডমৰ দাবীখিনি আমি গাই দিছোঁ। আমাৰ 1 নম্বৰ দাবী আছিলে যে উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিব লাগে। 2য় নম্বৰ আছিলে যে আবণ্টন পোৱা উচ্ছেদিত পৰিয়ালক মাটি প্ৰদান কৰা। 3 নম্বৰ হ'ল মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায় প্ৰদান নকৰালৈকে উচ্ছেদ কাৰ্য বন্ধ ৰখা। নম্বৰ 4 যধে মধে প্ৰশাসনৰ মানুহ উচ্ছেদিত পৰিয়ালক প্লাষ্টিকৰ ঝুপুৰি ঘৰ ভঙা কাৰ্য বন্ধ কৰিব লাগে। 5 নম্বৰ হ'ল কণ ছাত্ৰসকলক বিদ্যালয়লৈ অহা যোৱা কৰাৰ ৰাস্তা খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা। নম্বৰ 6 হৈছে যে আদানী গ্ৰুপৰ কৰ্মচাৰী যাতে উচ্ছেদিত পৰিয়ালক হাৰাশাস্তি নকৰে। আমি মূলতঃ এই 6টামান দাবীৰ এই মেমৰেণ্ডম আমি আজি জমা দিলোঁ। আমি উল্লেখ কৰিছোঁ মেমৰেণ্ডমত যে যদি তেওঁলোকে বৈধ নাগৰিক, ভাৰতীয় নাগৰিক আৰু তেওঁলোকে আবণ্টন পাইছে, আবণ্টন হোৱা মানুহবিলাকক সংস্থাপন দিয়া নাই। আনহাতে পট্টা থকা মানুহবিলাককো বহুতো পট্টা থকা মানুহ আছে, তেওঁলোকক বন দিছে অথচ মাটি দিয়া নাই। মাটি দিছে নেকি? মাটি দিয়া নাই। আৰু আচলতে আমি দেখিছোঁ যে চৰুৱা বাকৰা এই পট্টা মাটি লৈ একাংশ দালালে আৰু চাকৰি পেচাৰ লগত জড়িত হৈ মাটিৰ বিয়াগম কেলেংকাৰী ইয়াত সংগঠিত কৰিছে। গতিকে আমাৰ কথা স্পষ্ট যে আমি সংবিধানক সন্মান কৰোঁ, আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ মানুহ। গতিকে আমাৰ এই স্মাৰক পত্ৰ আমি জমা দিলোঁ। যি তেওঁলোকে আমাৰ এই দাবী তেওঁলোকে পূৰণ নকৰে, নিশ্চয় আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজৰ সহযোগত ৰাইজক লগত লৈ এই দুৰ্ভগীয়া মানুহৰ পক্ষত আমি পুনৰ সংস্থাপনৰ দাবী লৈ আমি আমৰণ অনশনৰ কাৰ্যসূচী কৰিবলৈ বাধ্য থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।